যিটো কাম পাঞ্জাব আৰু হাৰিয়ানাত আজি বহু বছৰ আগত হৈ গ'ল আমাৰ কিন্তু অসমত এতিয়াহে আৰম্ভ হৈছে হয় আজি মই আপোনালোকক এনেকুৱা এটা খেতি দেখুৱাম এনেকুৱা এটা টেকনিকত কৰা হৈছে যিটো টেকনিকত আমাৰ অসমতো বাদেই দিছো বাৰু পাঞ্জাব হাৰিয়ানা এনেকুৱা ধৰণৰ ৰাজ্যবিলাকত কিন্তু বহু বছৰ আগতে হৈ গ'ল আৰু এতিয়া আমাৰ কিন্তু অসমত এনেকুৱা ধৰণৰ খেতিবিলাক এতিয়া কৰা হৈছে অৱশ্যে এই খেতিবিলাক আমাৰ অসমত আগেও বহু যুগৰ পৰাই চলি আছে কিন্তু ইয়াৰ পদ্ধতিটো এতিয়া বহু বেলেগ হৈ গ'ল এই টেকনিকেলবিলাক আহি এতিয়া ইমান উন্নতকে যে যিবিলাক ৰাজ্যত পাঞ্জাব হওক হাৰিয়ানা হওক এইবিলাক ৰাজ্যত বহু বছৰ আগৰ পৰাই এনেকুৱা ধৰণৰ টেকনিক কৰি খেতিবিলাক কৰি থকা হয় আৰু সেইকাৰণে চাগে সেই ৰাজ্যবিলাক বহুত ধনী কিন্তু আমাৰ অসমত এনেকুৱা ধৰণৰ টেকনিকত খেতিবিলাক কৰা আগে পিছে হোৱা নাছিল এতিয়া কিন্তু দেখাক দেখি আমাৰ অসমতো এনেকুৱা ধৰণৰ টেকনিকবিলাক আহি গ'ল আৰু দেখাক দেখি এতিয়া আমাৰ অসমতো এনেকুৱা ধৰণৰ এতিয়া খেতিবিলাক কৰা হৈছে আৰু কি খেতি কেনেকৈ দৰে কোৱা হৈছে সবিশেষ মই জনাই আছোঁ এয়া আপোনালোকে দেখিছে ট্ৰেক্টৰখনে কিবা এটা কাম কৰি আছে কি কৰি আছে সবিশেষ মই আপোনালোকক জনাম আজি প্ৰথমতে মই এই লাইনবিলাক আপোনালোকক দেখুৱাইছোঁ চাওক এই লাইনবিলাক দেখিছে নহয় কিমান সুন্দৰকৈ তেওঁলোকে কৰিছে মাত্ৰ কেইমিনিট মানতে ইমান দীঘল লাইনবিলাক কৰি পেলোৱা হৈছে আৰু মাত্ৰ এইখন ট্ৰেক্টৰ দিয়ে আৰু যি মই আপোনালোকক আজি এই খেতিটো যে দেখুৱাই আছো কিহৰ খেতি সবিশেষ জনাবৰ কাৰণে আমাৰ লগত এজন বিশেষ ব্যক্তি আছে সেইজন ব্যক্তিক আপোনালোকে আগে পিছে দেখিছে মোৰ কেইবাটাও ভিডিঅ' তথাপিও আজি আকৌ এবাৰ মই আপোনালোকক চিনাকি কৰাই দিছো সেয়া হৈ গ'ল এয়া মোৰ বন্ধু অৰূপ শইকীয়া নমস্কাৰ আৰু এওঁ ঘৰ হৈ গ'ল শদিয়াত আৰু পালোহি দিৰাকত আৰু আজি যে তুমি যে ইয়ালৈ যে আহিলা এখন ট্ৰেক্টৰ লৈ পেলাই আৰু আমি ইমান ধুনীয়াকে এটা দেখি আছো খেতি মানে কৰি থকা হৈছে আৰু একদম এনেকে ধুনীয়াকে আলি বনাই দিয়া নিচিনা হৈছে এই একচুৱেলি এই খেতিটো কি অকমান আমি ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰিছো আচলতে কি হয় এটা সময়ত আমাৰ আলু খেতি ব্যৱসায় ভিত্তিত কৰা নাছিলে আজিৰ পৰা কেইবা বছৰ আগত কিন্তু আজিৰ পৰা ধৰক 10-15 বছৰ হৈ গ'ল আমাৰ শদিয়াত ব্যৱসায় ভিত্তিত আলু খেতি কৰি আহিছে আৰু তাৰ লগে লগে মানে আমাৰ জিলাখনতো যিবিলাক নেকি উপযুক্ত ঠাই আছে তাত আলু খেতি কৰিবলৈ আৰম্ভ কৰিছে কৃষকসকলে আৰু উদ্যমী ব্যক্তিসকলে গতিকে দাদাহেঁতো বিশেষকৈ এবাৰ আলু খেতি কৰিব লৈছে আৰু ফেচবুকতে চিনাকি ক'লে যে যিহেতু আমাৰ তাত প্লান্টাৰে আলু ৰোৱা হয় গতিকে ভাইটি আহিবা এবাৰ লগাই থৈ যাবি আহিলো আজি আৰু লগাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু এওঁলোকে নতুন আৰু মাটিখিনি অলপ খলা বমা এটা আছে সেয়ে প্লান্টাৰে লগত অলপ অসুবিধা হয় গতিকে অহা বছৰৰ পৰা এওঁলোকৰ আৰু আইডিয়া এটা হৈ যাব নহয় জানো এবাৰ প্ৰথম হৈছে আচ্ছা যি কি নহওক আগৰ দিনত আপোনালোকে জানে যে আমি যেতিয়া আলু খেতি কৰিছিলোঁ যে নাঙলে এনেকে মানে নলা এটা খান্দি যাওঁ তাত আলু দি যাওঁ মানে বহু সময় লাগিছিলে কিন্তু এতিয়া আপোনালোকে ভাবি চাওক যে ট্ৰেক্টৰখনে মানে এফালে আলু পেলাই গৈ আছে আৰু এফালে মানে আলুখিনি ঢাকিও গৈছে মানে লগৰ কাম লগতে কৰি গৈছে নহয় জানো আৰু এতিয়া আমি দেখিছোঁ ইয়াত প্ৰায় কেইবিঘামান হ'ব এনে প্ৰায় 2-3 বিঘা হ'ব চাগে যে এইখিনি এনেই কৰোঁ বুলি ক'লে যদি সমান জেগা হয় কৰোঁ বুলি ক'লে কিমান আচলতে এইখিনিয়ে মানে আমি যদি মেনুৱেলি মানুহ লগাই কৰালোহেঁতেন প্ৰায় 10জনী মানুহ ধৰ প্ৰথম পাতি কাটিব লাগিলে মানুহে দিব লাগিলে মোটামুটি দিনটোৰ কাম প্ৰায় 2 ঘণ্টামানত শেষ হ'ব 1.5 ঘণ্টা 2 ঘণ্টা 1.5 ঘণ্টাত যিটো কাম মানে 10 গৰাকী মানুহে কৰিব লগা হয় হয়তো এদিনো লাগিব হয়তো দুদিনো লাগিব কিন্তু এখন ট্ৰেক্টৰে মাত্ৰ 1.5 ঘণ্টা সময়ত ইমান সুন্দৰ কাম এটা কৰি দিব পৰা গৈছে আৰু খুব সুন্দৰ আৰু এতিয়া মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে হাৰিয়ানা পাঞ্জাব এই ধৰণৰ ৰাজ্যবিলাকত কিন্তু এনেকুৱা ধৰণৰ খেতি বহু বছৰ আগৰ পৰা হৈ আছিলে কিন্তু আমাৰ অসমত প্ৰথমবাৰ নহয় চাগে আগতো আহিছে নে নাই অহা আগত সেমি অটোমেটিক আছিলে কিন্তু এবাৰ ফুল অটোমেটিক যাত আলুখিনি অকল ঢালি দিব লাগে এজন ড্ৰাইভাৰে লৈ গ'লে হৈ চব কাম আলু পৰি যাব একেবাৰে মাটি চপাই যাব নিজে হৈ যাব খুব সুন্দৰ আৰু যি কি নহওক বাৰু এই পদ্ধতিটো আমাৰ ভাল লাগিলে কিন্তু কিছুমান ৰাইজে এই কথাটো জানিব বিচাৰিব যে এইখন এতিয়া কি বুলি কোৱা এখনত বাহনখন অটোমেটিক মানে ট্ৰেক্টৰত লগাব লাগে অটোমেটিক পটেটো প্লান্টাৰ ইংৰাজীত আচ্ছা আৰু অসমীয়াটো জানে আৰু আধুনিক আলুৰা যন্ত্ৰ খুব সুন্দৰকে এতিয়া মই অকণমান কথা ৰাইজক জনাব বিচাৰিম যে এই হাথিয়াৰটো অৰ্থাৎ এই যে পটেটো যি অটোমেটিক প্লানৰ যি মেচিন যে তুমি আনিলা ক'ৰ পৰা আনিলা কেনেকৈ আনিলা ব্যক্তিগত নে সমজুৱা নে অকণমান যদি মই জানিব বিচাৰোঁ
আমাৰ ঠাইডোখৰত বিশেষকৈ এনেকুৱা ধৰণৰ অট'মেটিক আলু ৰোৱা যন্ত্ৰ কেইবাটাও আছে। তাৰপিছত যিটো আনিছো ময়ো আছো লগত মিলি, মানে 2-3জন মান মিলি কেনে আমি আনিছো। যিহেতু এটা মেচিন আনিবলৈ প্ৰায় 3 লাখৰ ওপৰ প্ৰয়োজন হয় আৰু ইয়াত পোৱালৈকে প্ৰায় 4 লাখ 4.5 লাখৰ ওচৰা-ওচৰি হয়। মানে ৰেটবিলাক অলপ ইফাল আছে, গতিকে চেষ্টা কৰিছো নিজেও যিহেতু এজন কৃষক, কৃষি কৰ্মৰ লগতে আগবাঢ়ি যাবলৈ বিচাৰিছো। হয় হয়, তেওঁ খুব সুন্দৰকৈ তেওঁ গোটেইখিনি কথা আমাক বুজাই দিছে। যিটো এই প্লানটো প্ৰায় 4 লাখ 4.5 লাখ টকা পৰে আৰু ট্ৰেক্টৰখনটো এক্সট্ৰা, ট্ৰেক্টৰৰ দামটো আপোনালোকে নিজেই জানে বা ট্ৰেক্টৰৰ বিষয়ে আপোনালোকে বহুত কথা জানেই। তথাপিও এওঁলোকে আনি পেলাই খুব সুন্দৰকৈ এতিয়া আমাৰ অসমত যিসকল খেতিয়ক আছে তেওঁলোকেতো এতিয়া বহুত মানে আগবাঢ়িব পাৰিব নহয় জানো? কাৰণ যিটো কাম আগতে কথাটো কৈছো ধৰা 1-2 দিন লাগি গৈছিলে, সেইটো 1 ঘণ্টা 1.5 ঘণ্টাত হৈ যাব। আৰু এনেকে ধৰণে এতিয়া ধৰা ইয়াত যিটো ধৰা কেবিন দেখা গৈছে পিছফালে আলু থোৱাটো, তাত কিমান কেজি মান বা কিমান বস্তামান আলু তাত সোমাব? 2 পৰা 3 কুইণ্টেল ঢালি দিব পাৰে একেবাৰতে। একেবাৰে ঢালি দিলে হৈ গ'ল। তাৰপিছত শেষ হোৱাৰ পাছত আকৌ ঢালি থাকিব লাগিব তেনেকৈ। আচ্ছা, ইয়াততো এতিয়া আমি যি দেখিছো ধৰা এই ভেটিটো আছে, মানে এতিয়া এই ভেটিটো উঠাই দিয়া হ'ল নহয় জানো? আলুখিনি ইয়াৰ ভিতৰত আছে। আপোনালোকে অকণমান মন কৰিব, এইটো যিটো আপোনালোকে ভেটিটো দেখিছে, এই ভেটিটোৰ ভিতৰতহে আলুখিনি আছে। এইটো মানে লগে লগে ঢালি দিয়া গ'ল। এই যে যিটো এতিয়া গলিটো আছে, এতিয়া পানীটো দিব লাগিব। পানী আলুত আচলতে প্ৰায় 99% পানী দিবই লাগিব। যদি আলুত পানী নিদিয়ে তেতিয়াহ'লে আলুৰ উৎপাদন একেবাৰে কমি যাব। আমি সচৰাচৰ আগতীয়াকৈ গাঁওবিলাকত আমি পানী নিদিয়াকৈ আলু খেতি কৰোঁ কাৰণে উৎপাদন একেবাৰে কম। এবেগত খুব বেছি 6-7 বেগ, যদি কাৰোবাৰ অলপমান জীপাল মাটি থাকে তেতিয়া উৎপাদন হয়। কিন্তু ব্যৱসায় ভিত্তিত যদি আমি আলু খেতি কৰিবলৈ হয় তেতিয়া মানে ধৰ যিটো জলসিঞ্চনৰ ব্যৱস্থা কৰিবই লাগিব। এতিয়া পানীটো ক'ত দিব এতিয়া ভেটিটোৰ? এইটো যিটো আমাৰ নলাটো হৈছে, যি নলা আছে, হয়, ৱাও, ভাবি চাওক তেতিয়াহ'লে আপোনালোকে মানে পানী দিবৰ কাৰণে আৰু বেলেগকে একো কষ্ট কৰিব নালাগে। নলা ইয়াত নিজে নিজে হৈয়ে গৈছে। এই নলাত মুঠতে পাইপডাল আনি পেলাই ইয়াত পেলাই থৈ দিলে হৈ গ'ল, নিজে নিজে গৈ থাকিব। খুব সুন্দৰকৈ আজি আমি আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে কি সুন্দৰকৈ এটা খেতি কৰা হৈছে। এয়া হৈ গ'ল আলুৰ খেতি, আৰু এতিয়া যন্ত্ৰ লগাই পেলাই কৰা হৈছে। আৰু মোৰ লগত যিহেতু খেতিয়কো আছে, আমি তেওঁলোকৰ পৰা দুটামান কথা জানো। তোমাক একদম অশেষ ধন্যবাদ জনালো। আৰু মোৰ লগত আছে এইফালে খেতিয়ক, আলু যিকেইজনে লগাবৰ কাৰণে চেষ্টা কৰিছে। কেনেকুৱা তোমাৰ? ঠিকে আছে, ঠিকে আছে। 20 বিঘা এটা লৈছো এইবাৰ। 20 বিঘা লৈছা? এই প্লটটো প্ৰায় 2-3 বিঘা হ'ব আৰু বেলেগত আছে। আচ্ছা, কেনেকে মানে চিন্তা কৰিলা যে এতিয়া আলুটো যে এইটো ষ্টাইলত মানে লগোৱাৰ কথাটো? শদিয়াত আচলতে গম পালো, তেওঁলোকৰ লগত এই নলেজখিনি শ্বেয়াৰ হওঁতে খুব ভাল বুলি গম পাই কিনে মানে আমিও চেষ্টা এটা চলাই চাওঁ। হয় হয়, সেই বুলিয়ে মানে অহাবাকে তেতিয়া অলপ বেছি কৰিব পাৰিম চাগে। ঠিক আছে, ৰাইজলৈও আগবাঢ়ি যাব। নিশ্চয় নিশ্চয়, একদম অশেষ ধন্যবাদ থাকিল। আৰু মোৰ লগত এফালে আৰু এজন আছে একদম ভাইটি, কি কবা আজি ধৰা তোমালোকে এনেকুৱা ধৰণৰ এটা আলু খেতি কৰিবৰ কাৰণে লৈছা, কি কবা? এই খেতিটো আমি এতিয়া বৰ্তমান অত্যাধুনিক বুলি ক'ব লাগিব। আৰু এনেকুৱা এটা খেতি কৰিবলৈ হ'লে মানে আমি মেচিনেৰি কৰিলে খুব সহজতে আৰু সোনকালে হ'ব। আৰু এই এটা ডিচিপ্লিনত মানে পৰিপাটিকে আলুবিলাকো নষ্ট নোহোৱাকৈ মানে আমি হ'ব বুলি ভাবিছোঁ। আৰু এটা নিৰ্দিষ্ট দূৰত্ব বজাই মানে মেচিনে যিহেতু ৰুইছে, প্ৰডাকশ্যনতো যাতে আমি ভাল এটা আশা কৰিছোঁ। হয়, এয়াই আৰু। ঠিক আছে, আমি শুভেচ্ছা জনালো যাতে খেতিবিলাক ভাল হয়। আৰু আমি আপোনালোকক দৰ্শককো জনাব বিচাৰো যে ইমান সুন্দৰকৈ এতিয়া আমাৰ অসমৰ কৃষকসকলে এতিয়া বহু বেছি আগুৱাই যাব পাৰিব। কাৰণ এতিয়া আমাৰ ওচৰত এতিয়া এনেকুৱা ধৰণৰ অত্যাধুনিক এনেকুৱা টেকনিকেল হাতিয়াৰবিলাক আহি গ'ল। এতিয়া আৰু আমাৰ খেতিৰ কাৰণে চিন্তা নাই, মুঠতে আমি খেতি কৰি যাব লাগে। য'ত নেকি আমি সাধাৰণতে কৰি থাকোঁ, পথাৰো আমাৰ, বজাৰো আমাৰ, সেই ধৰণৰ কামবিলাক কৰিবলৈ কিন্তু আমি একদম গ্ৰাউণ্ডৰ পৰা আমি ষ্টাৰ্ট দিব লাগিব, যিবিলাক আমাৰ বহু খেতিয়কে এতিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছে। ভিডিঅ'টো আজি আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আলু আজিকালি কি ধৰণে এতিয়া খুব উন্নত ধৰণে কৰিব পৰা যায় তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ আগত আজি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।